ইয়াতে হেজাৰ হেজাৰ শিক্ষক একেলগে গোট খাইছে। 23,956 গৰাকী শিক্ষক, বৃহৎ ডাঙৰ পেণ্ডেল বুলি ক'ব লাগিব। এয়া হৈছে খানাপাৰাৰ বৃহৎ ডাঙৰ খেলপথাৰত ডাঙৰকে পেণ্ডেল প্ৰস্তুত কৰিছে। আৰু মই আচৰিত যে ইমান গৰাকী শিক্ষকৰ মাজত ভিডিঅ' বনাই আছো। প্ৰথমতে চাওক, পৰা 1 কিলোমিটাৰ দীঘলীয়া লানি পাতি পাতি তেওঁলোকে পেণ্ডেলৰ ভিতৰত সোমাবলগীয়া হৈছে। লানি চাওক আপোনালোকে, কিমান দীঘলীয়া লানি, শাৰী শাৰী পাতি পাতি তেওঁলোকক প্ৰথমতে পেণ্ডেলৰ ভিতৰত তেওঁলোকে প্ৰৱেশ কৰিছে। 2খন প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰিছে তেওঁলোকে। মানে ৰাতিপুৱা 9 বজাৰ পৰা একেবাৰে 12 বজালৈকে মানে পেণ্ডেলৰ 2খন প্ৰৱেশদ্বাৰেৰে পেণ্ডেলৰ ভিতৰত শিক্ষকসকল প্ৰৱেশ কৰিছে। হেজাৰ হেজাৰ শিক্ষক, মানে পেণ্ডেল ভৰি পৰিছে, ইমানে শিক্ষক হৈছে। আৰু কিছুমানে চাওক, চিয়েৰ হাতত লৈ তেওঁলোকে আগবাঢ়িব বিচাৰিছে। প্ৰৱেশদ্বাৰেৰে প্ৰথমতে প্ৰৱেশ কৰিয়ে কিছুমান শিক্ষকে ভাবিছে হয়তো ভিতৰত গ'লে চিয়েৰ নাপাব, যাৰ বাবে গৈ থকা বাটৰ পৰাই মানে চিয়াৰসমূহ হাতে হাতে লৈ আগবাঢ়িছে। কিন্তু সন্মুখত যেতিয়া গৈছে তেওঁলোকে শিক্ষকসকলে দেখা পাইছে যে পেণ্ডেলৰ তলত চিয়াৰসমূহ সাজু হৈ আছে। আকৌ তেওঁলোকে বোকাৰ মাজত কিছুমানে চিয়াৰসমূহ থৈ তেওঁলোকে আকৌ পেণ্ডেলৰ তলত তেওঁলোকে যাবলগীয়া হৈছে। LP স্কুল আৰু ME স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী এয়া গুৱাহাটীৰ খানাপাৰাত একেলগে জমা হৈছে। শিক্ষক আৰু শিক্ষয়িত্ৰীসকল মানে তেওঁলোকে সৰ্বশিক্ষাৰ অধীনৰ শিক্ষক, ঠিকাভিত্তিক শিক্ষক হৈ আছিলে ইমান বছৰে। অৱশেষত তেওঁলোকক কৰা হৈছে একেবাৰে পাৰ্মানেণ্ট নিযুক্তি পত্ৰ তেওঁলোকৰ হাতত তুলি দিয়া হৈছে। এই প্ৰগ্ৰামখনত যোৱাৰ পাছত কি কি বস্তু জানিব পাৰিছো, এই যিসকল সৰ্বশিক্ষাৰ অধীনত থকা ঠিকাভিত্তিক শিক্ষকসকল, তেওঁলোকৰ মাজত কিছুমানে আকৌ দুখ প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে যে আমি ঠিকাভিত্তিক শিক্ষকসকলে পূৰ্বে পাইছিলো 40,000 45,000 কিবা এটা পাইছিলে, এতিয়া বোলে তেওঁলোকৰ প্ৰায় 10,000 নে 15,000 কিমান মানে দৰমহা কম পৰিব মানে। আৰু কিন্তু কিছুমানে আকৌ মানে ভালো পাইছে, মানে পাৰ্মানেণ্ট যিহেতু হৈছে তেওঁলোকে পেঞ্চন পাব। তেওঁলোকে আচলতে মৃত্যু হোৱাৰ পাছত পৰিয়ালে দৰমহা, গোটেইখিনি দৰমহা পৰিয়ালৰ লোকে পাব। 10-15 গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ হিমন্ত মামাই হাতত তুলি দিছে আৰু বাকীসকলে অনলাইনৰ পৰা ডাউনলোড কৰিছে নিযুক্তি পত্ৰসমূহ। এয়া হৈছে তেওঁলোকৰ জীৱনৰ পৰা ঠিকাভিত্তিক নামটো জীৱনৰ বাবে আঁতৰি গ'ল। তেওঁলোকে পাৰ্মানেণ্ট হ'ল, চৰকাৰীভাৱে তেওঁলোকে নিযুক্তি পাইছে। আৰু তেওঁলোকৰ মাজৰ কিছুমানে দুখ প্ৰকাশ কৰিছে যে ইনষ্টলমেণ্ট, বেংক লোন আৰু দৰমহা অলপ কমিছে। দৰমহা কমিলেও কিছুমানে আকৌ ভালো পাইছে যে জীৱনৰ বাবে পাৰ্মানেণ্ট হৈছে। এই হৈছে খানাপাৰা খেলপথাৰত এনেদৰে ক'ব লাগিব হেজাৰ হেজাৰ শিক্ষক একেলগে গোট খাইছে।